জুলাই মাহত 3% দৰমহাৰ বৃদ্ধি কিমান টকা বৃদ্ধি হ'ব, কেনেদৰে বেচিক পে বৃদ্ধি হ'ব আৰু সেই বেচিক পে বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ অষ্টম বেতন আয়োগত যেতিয়া পে ৰিভিজন হ'ব তেতিয়া আপোনালোকৰ দৰমহা কেনেকৈ বৃদ্ধি হ'ব, এই 3% দৰমহাৰ বৃদ্ধিয়ে আপোনালোকক কেনেকৈ সহায় কৰিব, এই গোটেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। ইয়াতে আমি জানো প্ৰত্যেকে যে জুলাই মাহত 3% ইনক্ৰিমেণ্ট এটা দিয়া হয়। প্ৰত্যেকজন ৰেগুলাৰ কৰ্মচাৰী থাকে, প্ৰত্যেকজনকে দিয়া হয়। এই 3% ইনক্ৰিমেণ্ট কেনেদৰে আপোনাৰ বেচিক পে'ত যোগ হয় বা কেনেদৰে আপোনাৰ 8 পে কমিশ্যনত সেইখিনি সহায়ক হ'ব, গোটেই কথা আমি মেথামেটিকেল এটা কেলকুলেশ্যনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। এতিয়া চাব, আমি একেবাৰে ইনিচিয়েল পে'মেণ্ট এটা লৈ ল'ম যিকোনো এজন কৰ্মচাৰীৰ ক্ষেত্ৰত। ধৰা হ'ল কোনোবা এজন কৰ্মচাৰী তেওঁৰ ইনিচিয়েল পে'মেণ্টটো 14,000 টকা। তাৰপিছত গ্ৰেড পে' ধৰি ল'লোঁ মই তেখেতৰ 7,400 টকা। তেখেতৰ বেচিক পে' হৈ গ'ল 21,400 টকা। ঠিক তেনেদৰে আপোনালোকে 4th গ্ৰেড কৰ্মচাৰী যদি কোনোবা আছে তেওঁৰ গ্ৰেড পে' আৰু ইনিচিয়েল পে'মেণ্ট লৈ পেলাই এনেকৈ তেওঁ কেলকুলেশ্যনটো কৰিব পাৰিব। আৰু কোনোবা ছিনিয়ৰ এমপ্লয়ী আছে, তেওঁৰ বেচিক পে' এতিয়া বহুতেই বেছি থাকিব, কিছুমান যিসকল ৰিটায়াৰ্ড হোৱাৰ আশে পাশে আছে বা কেইবছৰমান তেওঁলোকৰ চাকৰি আছে, তেওঁলোকৰ যথেষ্টখিনিয়েই বেচিক পে' থাকে। তো তেওঁলোকৰ ক্ষেত্ৰতো যথেষ্টখিনিয়েই সুবিধা হ'ব। তো এতিয়া আমি চাম বেচিক পে'টো এনেকৈ কেলকুলেশ্যন কৰা হয়, ইনিচিয়েল পে'মেণ্ট প্লাছ গ্ৰেড পে'। কৰ্মচাৰী অনুযায়ী, তেওঁলোকৰ বিভাগ অনুযায়ী বা তেওঁলোকৰ ডেজিগনেশ্যন অনুযায়ী গ্ৰেড পে'টো বেলেগ বেলেগ থাকে আৰু পে'মেণ্টটো বেলেগ বেলেগ থাকে। এতিয়া আমি গম পালোঁ যে 21,400 টকা আমি ধৰি ল'লোঁ তেখেতৰ বেচিক পে', আৰু এই 21,400 টকা তেওঁৰ বেচিক পে' হ'লে 3% ইনক্ৰিমেণ্ট লাগিব। আৰু 3% ইনক্ৰিমেণ্ট হোৱাৰ লগে লগে 642 ৰাউণ্ড ফিগাৰ হিচাপত 650 ধৰিব। তো গম পালে 650। তো আগতে আমাৰ আছিলে 21,400 প্লাছ 650। এতিয়া আপোনালোকৰ যিটো নিউ বেচিক পে' হ'ব সেইটো 22,050 টকা দেখিবলৈ পালে। আপোনালোকৰ আগতে যিটো আছিলে 21,400 সেইটো বাঢ়ি পেলাই হৈ গ'ল 22,050। আৰু যেতিয়া আপোনাৰ 8 পে কমিশ্যন কেলকুলেশ্যন কৰিব, সেই 8 পে কমিশ্যনত আপোনালোকৰ এই বেচিক পে'টো ধৰি পেলাই ইয়াৰ লগত আপোনাৰ ইনটু কৰিব যিখিনি ফিটমেণ্ট ফেক্টৰ হয়। ধৰি ল'লোঁ আমি ফিটমেণ্ট ফেক্টৰ 2 হৈ গ'ল, তেতিয়াহ'লে আপোনালোকৰ 44,100 আপোনাৰ নতুন বেচিক পে' এটা হৈ যাব। আৰু 8 পে কমিশ্যন লাগু হোৱাৰ লগে লগে আপোনালোকৰ যিখিনি আগৰ DA আছিলে বা যি আছিলে সেইখিনি 0 হ'ব, নতুনকৈ আকৌ DA কেলকুলেশ্যন হ'ব। কিন্তু ফিটমেণ্ট যদি 2 হয় তেতিয়াহ'লে 44,100, যদি 2.5 মান ধৰি লওঁ তেতিয়াহ'লে 55,000। তেনেকুৱা ধৰণৰ আপোনালোকৰ নতুনকৈ চেলাৰী হ'ব। তো এইটোৱে আছিলে যে জুলাই মাহৰ যিটো ইনক্ৰিমেণ্ট থাকে, ইনক্ৰিমেণ্টে আপোনাৰ বেচিক পে'ত কেনেদৰে সহায় কৰে আৰু বেচিক পে' বঢ়াৰ ফলত আপোনাৰ 8 পে কমিশ্যনত কেনেকৈ দৰমহা বাঢ়ে, এই গোটেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে এটা মেথামেটিকেল কেলকুলেশ্যন কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।